गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। जय श्री गुरु भागवत डॉक्टर चंद्रभानु सतपुती डांगरियार द्वारा रचित और श्री अंजन शर्मा डांगरियार द्वारा अनुवाद श्री गुरु भागवत। আজি प्रथम खंडर 55 নম্বৰ অধ্যায় পৃষ্ঠা নম্বৰ 153 পৰা 156 শ্লোক 261 পৰা 276। আজি গুৰুৰ কৰ্মীসকলৰ বিষয়ে জানো আহক। ভক্তক তেওঁ কৃপা কৰে, দিব্যধামক ত্যাগ কৰে। শ্ৰীগুৰু আহে পৃথিৱীতে কৰ্মমণ্ডলীৰ সহিতে। ভক্তসকলক কৃপা কৰি নিজৰ দিব্যধাম ত্যাগ কৰি শ্ৰী গুৰুৱে নিজৰ কৰ্মমণ্ডলীৰ সৈতে এই পৃথিৱীলৈ আহে। ভক্তই মাথো কৰ্ম কৰে, গুৰুৰ বাবে ফল এৰে। গুৰু আজ্ঞাৰে কৰ্ম কৰে, গুৰুলৈ লাভ হানি এৰে। সুভক্তই মাথো কৰ্ম কৰে আৰু সেই কৰ্মৰ ফল গুৰুৰ বাবে এৰি দিয়ে। তেওঁলোকে শ্ৰী গুৰুৰ আজ্ঞা অনুসাৰে কৰ্ম কৰি তাৰে লাভ হানি শ্ৰী গুৰুৰ ওচৰত এৰি দিয়ে। সূৰ্যৰ প্ৰখৰ তাপত ধৰাৰ জীৱন জাগ্ৰত, ধৰাত বিকিৰণ কৰে তেজ তাপ কিৰণ সৰে। সূৰ্যৰ প্ৰখৰ কিৰণে ধৰাত জীৱন সৃষ্টি কৰে। সূৰ্যৰ তেজ তাপৰ সৈতে যুক্ত কিৰণে পৃথিৱীক আলোকিত কৰে। হে গুৰু সৰ্বস্ব ন্যাসী, জগোৱা মনৰ ভকতি, নিতৌ লগোৱা নিজ কৰ্মে স্থান দিয়া তবচৰণ। ভক্তই কয়, হে গুৰুদেৱ, মোৰ সৰ্বস্ব গ্ৰহণ কৰা আৰু মোৰ মনত ভক্তি জগোৱা। সদায় তোমাৰ কৰ্মত নিযুক্ত কৰি তোমাৰ চৰণত মোক স্থান দিয়া। হ'বলৈ গুৰুৰ সেৱক বহু গুণৰ আৱশ্যক। সেৱক কৰাৰ আগেয়ে পৰীক্ষা কৰে শ্ৰীগুৰুৱে। শ্ৰীগুৰুৰ সেৱক হ'বলৈ হ'লে বহু গুণৰ আৱশ্যক হয় আৰু সেৱক হিচাপে নিয়োজিত কৰাৰ আগেয়ে শ্ৰীগুৰুৱে পৰীক্ষা কৰে। গুৰুৰ সূক্ষ্ম ইংগিত অনেক ভক্তৰ অজ্ঞাত, বহুতে জানিব নোৱাৰে, সামান্যয়ো সামান্য জানে। শ্ৰীগুৰুৰ সূক্ষ্ম সংকেতৰ বিষয়ে সকলো ভক্তৰ জ্ঞান নাথাকে। বহুতো ভক্তই সেই সম্পৰ্কে একো জানিব নোৱাৰে আৰু বহুতে আকৌ অতি কমকৈ জানে। সৰল শুদ্ধ যাৰ চিত, শীঘ্ৰে বুজে গুৰু ইংগিত। মন নীৰৱ নকৰিলে ইংগিত বুজিব নোৱাৰে। যাৰ চিত্ত সৰল আৰু শুদ্ধ হয় তেওঁ শ্ৰীগুৰুৰ ইংগিত শীঘ্ৰে বুজি পায়। যেতিয়ালৈ মন শান্ত নহয় তেতিয়ালৈকে শ্ৰীগুৰুৰ সংকেত বুজিব পৰা নাই। দয়া ক্ষমা আৰু ভকতি, মন আৰু দেহৰ শক্তি, নিৰ্মল আত্মা তথা সত্যতা, নম্ৰতা অহং শূন্যতা। দয়া ক্ষমাৰ সৈতে ভক্তি, মন আৰু দেহৰ শক্তি, নিৰ্মল আত্মা আৰু সত্যতা, নম্ৰতা আৰু অহং শূন্যতা হ'ল গুৰুৰ সেৱক হ'বলৈ আৱশ্যকীয় গুণ। বিপদত যুঁজাৰ শক্তি, বঢ়াই তোলে ধৈৰ্য শক্তি, ভ্ৰমণ কঠিন পথেৰে সুভক্তই প্ৰগতি কৰে। বিপত্তিৰ সৈতে যুঁজাৰ শক্তিয়ে ধৈৰ্য শক্তি বঢ়ায় আৰু কঠিন পথেৰে বাট বুলাই শ্ৰীগুৰুৱে ভক্তৰ প্ৰগতি কৰায়। পৰীক্ষাৰ পিছে পৰীক্ষা দি থাকে ধৈৰ্যৰে শিক্ষা, কৰিবলৈ ভয়মুক্ত অন্তৰালে গুৰুৰ হস্ত। এটাৰ পিছত আনটো পৰীক্ষাই ধৈৰ্যৰেই শিক্ষা প্ৰদান কৰে। ভক্তক ভয়মুক্ত কৰিবলৈ নেপথ্যত শ্ৰীগুৰুৱেই হাত থাকে। অকস্মাত আপদ দিয়ে ভক্তক হতভম্ব কৰে। ভক্ত অতি আতুৰ হলে অকস্মাত সাহায্য মিলে। শ্ৰীগুৰুৱে ভক্তক অকস্মাত বিপত্তি দি তাৰ দ্বাৰা কঠিন পৰিস্থিতিৰ সন্মুখীন কৰাই হতভম্ব কৰি তোলে। যেতিয়া ভক্ত অত্যন্ত ব্যাকুল হৈ পৰে তেতিয়া আকস্মিকভাৱে ভক্তই সহায় পায়। শিষ্যই সেৱা আৰম্ভ পূৰ্বে গুৰুৰ পৰা কৃপা মাগে। গুৰু আজ্ঞাই গুৰু শক্তি, এনে ভাৱেৰে ভৰে মতি। সেৱা আৰম্ভ কৰাৰ পূৰ্বে শিষ্যই শ্ৰীগুৰুৰ পৰা আশীষ মাগে। ভক্তই নিজৰ মনত এই ভাৱ সদায় ধাৰণ কৰে যে গুৰু আজ্ঞাতেই নিহিত হৈ থাকে গুৰু শক্তি। দেখিলে ৰোগীৰ যন্ত্ৰণা
মনত জাগ্ৰত কৰোণা, দয়া জন্ম হয় প্ৰাণত, সেৱাভাৱ জাগে মনত। ৰোগীৰ যন্ত্ৰণা দেখা পালে ভক্তৰ মনত কৰোণাৰ উদ্ৰেক হয়, ভক্তৰ প্ৰাণত দয়া উৎপন্ন হয় আৰু মনত সেৱাৰ ভাৱ জাগ্ৰত হৈ উঠে। অদ্ভুতভাৱে টানি আনে বহু ৰোগী ঢাপলি আহে, নিৰাময় হয় ব্যাধি, ভাবে কি যে চমৎকাৰ। অদ্ভুত ভাৱৰ হেঁচাত কিমান যে ৰোগী তেনে ভক্তৰ কাষলৈ দৌৰি আহে আৰু সেই ৰোগীসকলৰ ৰোগ নিৰাময় হোৱাৰ পিছত ভাৱ হয় কি যে চমৎকাৰ হৈ গ'ল। এনে দিব্য বৈদ্যক দেখি মানুহে কৰে জয়ধ্বনি, সবকে যায় সেৱা কৰি মনত নাই লাভ হানি। তেনে দিব চিকিৎসা দেখি মানুহে জয়ধ্বনি দিবলৈ ধৰে, তেওঁ সকলোকে সেৱা কৰে আৰু মনত লাভ লোকচানৰ হিচাপেই নাথাকে। গুৰুৱে মূল তেওঁ জানে, ৰোগী যে দৌৰি দৌৰি আহে, সেয়ে কোনো ভেদ নাৰাখে, সেৱা কৰে সমভাৱেৰে। ভক্তই এই কথা জানে যে শ্ৰী গুৰুৰ কাৰণেই ৰোগী তেওঁৰ ওচৰলৈ ঢাপলি মেলি আহে, সেয়েহে তেওঁ কোনো বিভেদ ভাৱ পোষণ নকৰি সকলোকে সমভাৱেৰে সেৱা কৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।